জানা যেন কল্পতৰু তন্ত্র বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম ध्यानमूलं गुरुमूर्तिपूजमूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मोक्षमूलं गुरुकृपा। ओम शांति ओम शांति ओम शांति। कृष्ण सर्वप्रथमे आमी समस्त यूट्यूब चेनेलर भक्तपान वैष्णवबृंद और मातृसकल युवक युवती सकलोলৈকে आमार आत्मिक श्रद्धा भक्ति ज्ञापन करिছো। आमी আজি एटी पौराणिक कथा आलोचना करिम, अर्थात आमार जे आध्यात्मिक आलोचना এই आलोचना समूह गोटाई अपना सबर आगत आमी दाঙি ধৰিবলৈ बहुत যত্न কৰিবলগীয়া হয়, बहुत যত্न। যিবিলাক কথা কেৱল ভাগৱত পঢ়িলে নাপায়, কীৰ্তন পঢ়িলে নাপায়, যিবিলাক তত্ত্ব ৰহস্যময় কথা বহু গ্ৰন্থ আৰু উপনিষদ পুৰাণ অনেক শাস্ত্ৰ পঢ়ি তাৰ দ্বাৰা একো একোটি গুদাৰ্থ আগবঢ়োৱা যায়। এই সকলোবিলাক আগবঢ়োৱাৰ মূল দায়িত্বটোৱেই হৈছে যে আজিৰ যুৱচাম যাতে আধ্যাত্মিক জ্ঞানটোৰ বিশেষভাৱে বহু প্ৰয়োজনীয় হৈছে। তাৰ বাবে যুগুতোৱা কিছুমান কথা, ভাগৱত কথা, গীতাৰ কথা, পুৰাণ কথা, অন্যান্য গ্ৰন্থসমূহৰ উপনিষদসমূহৰ কথা আলোচনা কৰা যায়। আমাৰ এই চেনেলটোৰ যোগেদি আলোচনা কৰা হয় আৰু বিভিন্ন সন্ত মহন্তসকলেও আগবঢ়াইছে। কিন্তু এইবিলাক জ্ঞান কথা জানিলে মানৱ জীৱনটো তৰিব পাৰে। কেনেকৈ তৰিব পাৰিব? সিপাৰৰ যিখন স্বৰ্গ আছে সেই স্বৰ্গ ধামটো লগ পাবলৈ মাজত আছে সংসাৰ ৰূপী বুৱতী নদী, আৰু সেই বুৱতী নদীখনত কি আছে? অনেক বিষাক্ত জীৱ জন্তু আছে, আৰু সেই বুৱতী নদীখনৰ মাজেদি আমি পাৰ হৈ সিপাৰলৈ যাব লাগিব।
আৰু সিপাৰলৈ যাবলৈ ভগৱন্ত ৰূপী কাণ্ডাৰীয়ে এই নৌকালৈ ৰৈ থাকে। কিন্তু তাত পাপীবিলাক যাব নোৱাৰে সেই নৌকাত। যিবিলাক জ্ঞানী, যিবিলাকে এই জন্মত বহু কল্যাণময় কৰ্ম কৰিছে, কাকো নথকাকে, কাৰো প্ৰতি বেয়া ভাৱ নোলোৱাকে, কাকো অন্যায় নকৰাকে, কাৰো প্ৰতি হিংসা নকৰাকে, কেৱল ভগৱানৰ চৰণ চিন্তা কৰি সকলোকে বিষ্ণুময় দেখি সকলোকে সহায়ৰ হাত আগবঢ়াইছে। মানুহ মানেই অমৃতস্য পুত্ৰ, অৰ্থাৎ অমৃত সন্তান। আৰু এই সন্তানেই কেৱল পৰৰ উপকাৰহে কৰে, অপকাৰ কেতিয়াও নকৰে। কিন্তু আজিৰ দিনত যি দেখা গৈছে, কেৱল পৰৰ অপকাৰ, পৰৰ নিন্দা, পৰৰ চৰ্চা, পৰৰ কথা আলোচনা এইবিলাকহে কৰা দেখা গৈছে। গতিকে আপোনালোকক আমি এই কথাখিনি এইকাৰণেই ক'লো, আমাৰ চেনেলটি অৰ্থাৎ আমাৰ নিজৰ বুলিয়ে কোৱা নাই, সকলো ধৰ্ম চেনেলৰ কথা কৈছোঁ। এই চেনেলবিলাক আমাৰ শ্ৰোতাসকলে যিমান ছাবস্ক্ৰাইব কৰিছে, তাতোতকৈ অত্যাধিক ছাবস্ক্ৰাইব কৰে বিভিন্ন যিখিনিত সিপাৰলৈ যোৱা যিখন নৌকাত উঠিবলগীয়া সেই জ্ঞানখিনি পোৱা নাযায়, সেইখিনি কিন্তু ভিডিঅ' বহুত শ্বেয়াৰ কৰে, বহুত চাই, একেদিনাই লাখ ভিউজ হয় আৰু কি হৈ যায়, বহুতে ছাবস্ক্ৰাইব কৰে। কিন্তু আমাৰ চেনেলবিলাক, ধৰ্মৰ চেনেলবিলাক কিন্তু তেনেকুৱা বিশেষভাৱে দেখা নাযায়। এতেকতে যিটো দ্বাৰা আমি ভৱিষ্যত জন্মৰ বিষয়ে জানিব পাৰোঁ, যিটোৰ দ্বাৰা ডাঙৰ সৰু বুলি আমি জানিব পাৰোঁ, সন্মান কৰিব জানো, যাৰ দ্বাৰা উশাহ লৈছোঁ, যাৰ দ্বাৰা চলিছোঁ, যাৰ দ্বাৰা কথা কৈছোঁ, যাৰ দ্বাৰা দেখিছোঁ, যাৰ দ্বাৰা শুনিছোঁ, এই সকলোবিলাক কৰা যি মূৰ্তিমন্ত ভগৱন্ত পুৰুষৰ কথা কোৱা এই চেনেলবিলাক আপোনালোকে বিশেষভাৱে চাওক, ছাবস্ক্ৰাইব কৰি লওক, আৰু তেতিয়াই জীৱনৰ লক্ষ্য বাছি ল'ব পাৰিব। আজি আমি আপোনালোকলৈ আগবঢ়াব খুজিছোঁ এটি কাহিনী, অৰ্থাৎ অষ্টবসু আমি সকলোৱে পাইছোঁ। এই অষ্ট সন্তান, অষ্টবসু প্ৰকৃততে কোন? অষ্টবসু কোন? এই কথাটো আমি বিশেষভাৱে জানিব লাগে। অৰ্থাৎ দক্ষৰ ৬০ গৰাকী কন্যা, তাৰে এগৰাকীৰ নাম আছিলে বসু। আৰু সেই বসুৰ পৰাই ৮জন পুত্ৰ জন্ম হৈছিল, বসুৰ পৰা। আৰু সেই ৮জন পুত্ৰকে অষ্টবসু বুলি কোৱা যায়। এই অষ্ট সন্তান সকল কোন কোন? এই অষ্ট সন্তান অৰ্থাৎ ৮জন সন্তানৰ নাম আছিলে ধৰ,
ধ্ৰুৱ, সোম, অহ, অনল, অনিল, প্ৰত্যুষ আৰু প্ৰভাস। এই 8জন আছিলে বসুৰ পুত্ৰ। আৰু এই বসুৰ পুত্ৰ 8জনকে অষ্ট বসু বুলি কোৱা হয়। 8জন সন্তানে বশিষ্ঠৰ আশ্ৰমলৈ গৈছিল। আৰু সেই বশিষ্ঠৰ আশ্ৰমত এজনী কামধেনু আছিল, কামধেনু গাই আছিল। আৰু অষ্ট বসুৱে গৈ উপস্থিত হোৱাৰ লগে লগে ঋষি বশিষ্ঠই তেওঁলোকৰ বাবে সেই কামধেনুৰ দ্বাৰা সকলো খোৱা বোৱা, বহা, আসন সকলো তৈয়াৰ কৰি দিলে। আৰু এই সকলোবোৰ বস্তু, সকলোবোৰ কথা সেই অষ্টবসুৱে কিন্তু দেখি আছিল। তেতিয়া তাৰ মাজৰে প্ৰভাস বুলি যিজন কোৱা হৈছে, সেই প্ৰভাসেই এই কথাটোত খুব গুৰুত্ব দিলে যে এই কামধেনুক কিবা কৰি ইয়াৰ পৰা পলাই লৈ যাব লাগিব বুলি মনত ভাবিলে। তাৰ পিছতে বশিষ্ঠৰ আশ্ৰমৰ পৰা 8জন গুচি গ'ল। আৰু 8জন গুচি যোৱাৰ পিছত এদিন বশিষ্ঠ নথকা সুযোগ লৈ সেই প্ৰভাসে কি কৰিলে, 8জনক লগাই বশিষ্ঠ আশ্ৰমৰ পৰা কামধেনুক চুৰি কৰি লৈ গ'ল। আৰু বশিষ্ঠই ঘূৰি আহি আশ্ৰমত সেই গাইজনীকে সদায় চাই, যিহেতু গাইজনীৰ দ্বাৰাই সকলো তেওঁ সাংসাৰিক ভোগবিলাক চলি আছে। আৰু আহি দেখিলে যে গাইজনী নাই, কামধেনু নাই। আৰু তেতিয়া বশিষ্ঠই কি কৰিলে, তেওঁৰ টিকালজ্ঞ যিহেতু 3ডাল ৰেখা আছে, আৰু সেই টিকালজ্ঞ মানেই ভূত ভৱিষ্যত বৰ্তমানৰ সকলো কথা জপ কৰিলেই দেখি পায়, বুজি পায়। আৰু লগে লগে তেওঁ চকু মুদি ধ্যান কৰিলে। ধ্যান কৰাৰ লগে লগে ধৰা পৰিলে যে অষ্টবসুৱে মোৰ কামধেনুক হৰণ কৰি লৈ গ'ল। আৰু লগে লগে অভিশাপ দিলে, বশিষ্ঠ মুনিয়ে অভিশাপ দি দিলে। কি বুলি দিলে, যে তহঁতে স্বৰ্গত থকাৰ যোগ্যতা তহঁতৰ নাই। যিহেতু স্বৰ্গত কেৱল সত্যবাদী, সত্যশুদ্ধ ব্যক্তিৰ বাবেহে স্থান আছে। গতিকে তহঁতি যেতিয়া মোৰ কামধেনু চুৰি কৰি নিলি, গতিকে তহঁতি কি কৰিব লাগিব, পৃথিৱীত গৈ জন্মগ্ৰহণ কৰিব লাগিব। তাৰ পিছতহে তহঁতি মুক্তি লাভ কৰিব পাৰিবি। যদিনো ইয়াৰ ভিতৰতে কিন্তু যিজনে এই কথাখিনি আলোচনা কৰি গৰুজনী চুৰি কৰাৰ যি বুদ্ধি উলিয়ালে, সেইজনে কিন্তু আহিব নোৱাৰিব। সেইজনে সোনকালে আহিব নোৱাৰিব, যিহেতু তেওঁ একেবাৰে তেওঁ জীৱন শেষ কৰাৰ পিছতহে আহিব পাৰিব। আৰু যিখিনি সন্তানে অৰ্থাৎ পুত্ৰই সেইজনৰ বুদ্ধিৰ দ্বাৰাহে কাম কৰিছিলে, সেইসকল লগে লগে আহিব পাৰিব বুলি ক'লে। আৰু এদিন
কি হল মহাভাৰতৰ এক কাহিনীত এই কথাটো স্পষ্টভাৱে আছে। আদি পৰ্বৰ পূৰ্বৰ কথা, যেহেতু এজন গন্ধৰ্ব আছিলে, গন্ধৰ্বজনে স্বৰ্গত নৃত্য উপভোগ কৰিছিল আৰু লগতে ব্ৰহ্মা আৰু গংগা দেৱীও আহি সেই নৃত্য উপভোগ কৰি আছিল। আৰু সেই নৃত্য উপভোগ কৰি থকাৰ সময়তে এজাকি মলয়া বতাহে গংগা দেৱীৰ কাপোৰখিনি টানি লৈ গ'ল আৰু সেই গংগা দেৱীৰ যি সুন্দৰ দেহাটি উদং হৈ পৰিলে, কাপোৰ অঁতৰাই দিয়াৰ বাবে উদং হৈ পৰিলে। আৰু সেই গন্ধৰ্বজনে কি কৰিলে, সেই দেৱীলৈ খুব চালে আৰু চাই থাকি পাহৰি গুচি গ'ল যে নৃত্য উপভোগ কৰিছো বুলি। আৰু এই কথাটো ব্ৰহ্মাদেৱে গংগা আৰু সেই গন্ধৰ্ব দুইজনৰ চকুত পৰি দুইজনকে দেখিলে যে তেওঁলোকে উপভোগ কৰা নাই স্বৰ্গৰ নৃত্য, উপভোগ কৰিছে তেওঁ কাম বাসনাৰ লগত জাগিত। আৰু তেতিয়া দুইজনকে অভিশাপ দি দিলে। কেনেকে দিলে, যে তোমালোকে যেহেতু স্বৰ্গত এনে দূৰ ভাৱনা লৈ কি কৰিছা, নৃত্য নাচাই কেৱল কাম ভাৱনাৰে আছে, গতিকে তোমালোকক মই অভিশাপ দিছো, তোমালোক দুয়ো গৈ পৃথিৱীত জন্ম হ'ব লাগিব। গংগা দেৱীয়ে নদী হৈ থাকিব লাগিব আৰু এই গন্ধৰ্বজনে চন্দ্ৰ বংশত গৈ কি হ'ব লাগিব, শান্তনু নামে এজন ৰজা হ'ব লাগিব। এই অভিশাপ মই প্ৰদান কৰিলো। আৰু এই গংগাৰ দেৱীৰ গৰ্ভতে এই অষ্টবসু জন্ম পাব। এনেধৰণে অভিশাপ দিলে। আৰু সেই অভিশাপৰ বাবে গৈ কি হৈছিলে, এদিন মৃগয়ালৈ বুলি ওলাই আহোঁতে শান্তনু ৰজাই গংগাৰ তীৰত ৰৈ গংগালৈ চাওঁতে, নদীলৈ চাওঁতেই সেই গংগা দেৱীও ওলাই আহিল, জলৰ মাজৰ পৰা ওলাই আহিল, দেখিবলৈ অতি সুন্দৰী। আৰু সেই শান্তনু ৰজায়ো গংগাৰ মুখত পৰিলে আৰু মুখত পৰি দুয়োৰে মাজত বিবাহৰ প্ৰস্তাৱ দিলে। আৰু গংগা দেৱীয়ে ক'লে যে মই মানি ল'ম তোমাৰ প্ৰস্তাৱ, কিন্তু মোৰ এটি চৰ্ত আছে, কোনো দিন তুমি মোৰ বিৰুদ্ধে আচৰণ কৰিব নোৱাৰিবা। যিদিনাই তুমি মোৰ বিৰুদ্ধাচৰণ কৰিবা, মোৰ বিৰুদ্ধে মাত মাতিবা, মোৰ কামৰ বিৰুদ্ধে মাত মাতিবা, সেইদিনাই মই তোমাৰ ওচৰৰ পৰা কিন্তু আঁতৰি যাম। এনেধৰণৰ এটি পণ কৰি দিলে। আৰু সেই পণ শান্তনু ৰজাই গংগা দেৱীৰ ৰূপ মোহত পৰি অতি শীঘ্ৰেই মানি ল'লে। বৰ্তমান অৱস্থাটো এনেকুৱাই আছে যে কাম ভাৱনাৰ প্ৰতি মানুহৰ যি লোভ আছে, সেই লোভৰ বাবে পতকৰে অঘটন কাম এটা কৰিবলৈকো কুণ্ঠাবোধ নকৰে। চব ত্যাগ কৰি দিব পাৰে, মাক দেউতাককো ত্যাগ কৰি দিব পাৰে এগৰাকী সুন্দৰী কন্যাৰ বাবে।
গতিকে এই কথাটোকে কৈছে যে শান্তনুৱে সেইটো ভুল কৰিছিলে আৰু ভুলৰ বাবে সেই গংগা দেৱীক বিয়া কৰালে। কিন্তু ভুল বুলি ক'ব এই কাৰণেই নোৱাৰি যিহেতু ব্ৰহ্মাদেৱৰ অভিশাপ আছে আৰু সেই অভিশাপৰ মাজেদি বৰ্তমান সময়ত তেওঁলোকৰ মিলন ঘটিছে। আৰু সেই হস্তিনাপুৰৰ ৰাজ্যত ৰজা শান্তনুৱে এটি এটিকৈ 7টা সন্তান যেতিয়া গংগা দেৱীয়ে নদীত পেলাই দিলে, গংগাৰ নদীত পেলাই দিলে, তেতিয়া বাকী তাৰ পালি পহৰীয়া চন্তৰী মন্ত্ৰী এই সকলোৱে আলোচনা কৰিলে যে ৰজা কাপুৰুষ, ৰজাৰ কোনো কাম নাই, পত্নীয়ে যি কৰে তাকে মানি লয়, হস্তিনাপুৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। এনেধৰণে বহু কু কথা যেতিয়া কাণত পৰিলে, তেতিয়া সেই শান্তনুৱে শেষৰ পুত্ৰ অৰ্থাৎ এয়াই আছিলে অষ্টবসু, এই অষ্টবসুসকল পানীত পেলাই দিলে, অৰ্থাৎ গংগাৰ বুকুত জাহ দিলে আৰু সেই শেষৰ সন্তান প্ৰভাস, সেই প্ৰভাসক পানীত পেলাবলৈ লওঁতেই শান্তনু ৰজাই মানা কৰিলে আৰু লগে লগে শান্তনুক ক'লে যে তোমাক দিয়া পন্থী আজি তুমি উলংঘন কৰিলা, তাৰ বাবে মই তোমাৰ পৰা আজি বিদায় মাগিছো। কিন্তু এই সন্তান তুমি ডাঙৰ দীঘল কৰিব নোৱাৰা, সেই হেতুকে মই এই সন্তান একেবাৰে ডাঙৰ দীঘল কৰি যথোপযুক্ত শিক্ষা দি তোমাক মই পুনৰ চঞ্জাই দিম, এনে বুলি গংগা দেৱীয়ে ক'লে আৰু লগতে গংগা দেৱী অন্তৰ্ধান হ'ল। গংগাৰ অৰ্থাৎ জলৰ লগত মিলি গ'ল। এয়াই আছিল অষ্টবসু। আৰু এই অষ্টবসু 7জন বসু কি হ'ল, লগে লগে মুক্তি পালে, যিহেতু বশিষ্ঠ মুনিৰ অভিশাপৰ মতে কাম হৈছে। আৰু এই প্ৰভাস নামৰ যিজন দেৱৱত জন্ম হৈছিলে, তেওঁ বৰ্তমান কালত দেৱৱত নাম ল'লে, কিন্তু তেওঁ নাম আছিলে প্ৰভাস। আৰু এই প্ৰভাসেই থাকি যোৱাৰ কাৰণটো হ'ল, তেওঁ যিহেতু বশিষ্ঠ মুনিৰ কামধেনুক চুৰ কৰি অনাৰ গোটেই সিদ্ধান্তটোৰ মূল নায়ক আছিলে। আৰু সেইবাবে তেওঁ জীৱনৰ শেষলৈকে থাকি কষ্ট ভোগ কৰি তেওঁ পাৰ হ'বলগীয়া হৈছিলে। এয়াই আছিল অষ্টবসু। আৰু এই অষ্টবসুৰ কথাকে আজি আপোনালোকৰ আগত আমি দাঙি ধৰিছো। আৰু লগতে আজিৰ ভিডিঅ'ৰ পৰা আমি বিদায় মাগিছো। পুনৰ আগন্তুক ভিডিঅ'ত লগ পোৱাৰ আশাৰে। জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।